Hello friends, welcome back to my YouTube channel আৰু মোৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ মোৰ স্পৰ্ট ভিডিঅ'লৈ আৰু আজি ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট মেচ খেলা হৈছিল ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত আৰু ইংলেণ্ডে প্ৰথমে টছত জয়ী হৈ বেটিং কৰিবলৈ নিৰ্ণয় লয় আৰু ইংলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই কেৱল 246 ৰান বনাবলৈ সক্ষম হয় কেৱল 64.3 অভাৰত আৰু ইণ্ডিয়াই তাৰ জবাবত 23 অভাৰত 119 ৰান বনাবলৈ সক্ষম হ'ল কেৱল এটা উইকেট হেৰুৱাইছিল তো ইণ্ডিয়াৰ ফালৰ পৰা সৰ্বাধিক ৰান বনাইছিল এছচি জয়সৱালে কেৱল 70 বলত 76 ৰান বনাইছিল আৰু শুভমন গিলে 43 বলত 14 ৰান বনাবলৈ সক্ষম হয় তো ইণ্ডিয়াৰ ফালৰ পৰা বলিং বহুত সুন্দৰ হৈছিল সবে ভাল প্ৰদৰ্শন দাঙি ধৰিছিল কেৱল মহম্মদ সিৰাজৰ বাহিৰে গোটেইকেইটা বলাৰে উইকেট ল'বলৈ সক্ষম হয় তো জসপ্ৰীত বুমৰাহ 8 অভাৰত 3টা বলত এটা মেডেন আৰু 28 ৰান দি পেলাই 2টা উইকেট ল'বলৈ সক্ষম হয় আৰু মহম্মদ সিৰাজে আজি দিনটো বেয়া কেৱল 4 অভাৰ কৰিবলৈ সক্ষম হৈছিল আৰু 28 ৰান দি পেলাই এটা উইকেট নাই পোৱা আৰু ৰবীন্দ্ৰ জাদেজাই 18 অভাৰত 4টাকৈ মেডেন আৰু 88 ৰান দি পেলাই 3টা উইকেট ল'বলৈ সক্ষম হয় ৰবিচন্দ্ৰন আশ্বিনে 21 অভাৰ 21 অভাৰত এটা মেডেন আৰু 68 ৰান দি 3টা উইকেট ল'বলৈ সক্ষম হয় অক্ষৰ পটেলে 13 অভাৰত এটা মেডেন আৰু 33 ৰান দি পেলাই 2টা উইকেট ল'বলৈ সক্ষম হয় আৰু ইংলেণ্ডৰ ফালৰ পৰা সৰ্বাধিক ৰান বনাইছিল বেন ষ্টকছ আৰু বেন ষ্টকে 88 বলত 70 ৰান বনাবলৈ সক্ষম হয় 6টাকৈ 4 আৰু 3টাকৈ 6 লগাইছিল আৰু জনি বেষ্ট্ৰয়ে 37 ছেকেণ্ড হাইয়েষ্ট স্ক'ৰ জ' ৰুটে 29 ডফকেটনে 35 ৰান বনাইছিল কেৱল 39 বলত আৰু অপেনিং পাৰ্টনাৰশ্বিপ ইমান ভাল হোৱা নাছিল তাৰ কাৰণে কেৱল 246 ৰানতে অল আউট হৈছিল আৰু ইণ্ডিয়াৰ বলিং প্ৰদৰ্শন বহুত সুন্দৰ হৈছিল আৰু বেটিঙো বহুতো সুন্দৰ প্ৰদৰ্শন হৈছে ইণ্ডিয়াৰ তো আজিলৈ ইমানেই মোৰ ভিডিঅ'টো আৰু